Hey guys, good morning. 2025 চনৰ প্ৰথমটো দীঘল ভিডিঅ' এইটো মোৰ আৰু আজি এটা হ'ব গৈ আছে আমাৰ বিশাল পিকনিক। এই ব্ৰহ্ম ৰাতিপুৱাই ঠাণ্ডাত উঠিলো টোপনিৰ পৰা হা কেনাই ঠাণ্ডাই কিন্তু আজি কুঁৱলী পৰা নাই ঠাণ্ডাটো একেই আছে আৰু কমলা বুট কল চব লৈ লৈছো আধা ৰাস্তাত খোৱাৰ কাৰণে এইখনে আমাৰ গাড়ী চলি পলি গোটেই থুপৰি কৰি ব্লগ যাত্ৰা আৰম্ভ কৰোঁ। ইয়াতে ৰখিলো মুঠিব লগতে কমলা চমলা খাই লৈ একেলগে চবে কমলা খোৱাত বিজি আৰু আমাৰ গাড়ীখন এই এনেকুৱা গাড়ী লৈছো মানে বাছ চাছ লোৱা নাই আৰু চলি যাব এনেকে আমাৰ চেংৰা চলিৰ বেঙেৰা কথা হয় না নহয় কমলাটো আনছিলি নেকি হা কলটো টেঙা হ'ব নেকি হা কলটো চুৰকে না আৰু আহি পালোৱে ভূটান চকী ইয়াৰ পৰা আৰু মাত্ৰ 7 কিলোমিটাৰ আছে ইফালে নহয় বাৰু ইফালে যাব লাগিব আমি তো ইফালে সব পিকনিকৰ গাড়ী আমাৰ এখন 7 নহয় ইয়াৰ পৰা 11 কিলোমিটাৰ আমি ইয়াতে ৰখিলো দোকানখনত কিবা অলপমান খাই লওঁ ইয়াৰ পৰা আগত দোকান পাম না নাপাম গেৰাণ্টি নাই বাৰু তো ইয়াতে কিবা অলপ খাই লওঁ আৰু আমি ভাতৰ লগত খাব পৰা নাছিলো ইয়াতে কিনি ললো এইটো তাতে খাব লাগিব আৰু মাঘৰ বিহু আহিলে আৰু বেছি দিন নাই ভেলা ঘৰ বানাইছি ইয়াতে ভাল লাগিছে কিবা এটা দেখা পাই এতিয়া আমি যাত্ৰা আৰু আৰম্ভ কৰোঁ কেনাই অফ ৰোডিং ৰাস্তায় সেয়া আহি পালো ভূটান চকীৰ গেট ইয়াতে পাঁচ বনাই আমি ভিতৰত সোমাই যাব লাগিব আজি ভূটান চকীত গাড়ীয়ে গাড়ী ইফালে গাড়ী আৰু আগতটো আছে আৰু ইয়াতে তামাম বগৰী গছ বাবুৰ পৰা কিনি ললো 20 টকাৰ এতিয়া বগৰী খাই খাই আৰু যাত্ৰা আৰম্ভ ইয়াতে আমাক দিলটো বন্ধ কৰি দিব ভাই হাতী ওলাই না চাপখালি হাতী ওলাই স্পট যাই বলে আমি তাতে লগাম গাড়ী ডাইৰেক্ট পাহাৰৰ ওপৰত উঠি দিবা দিবি ৰে নিজৰা মজা লাগছে আমাৰ চলি গীতাৰ হাল্লা চাও একবাৰ দেচোন আহি পালো গাড়ীখন তাতে থৈ দিছো আমি জায়গাটো চাই লওঁ ক'ত খোৱা ভাল হ'ব আৰু এইটো নদী পানীটো কি চাফা পানী হবে তো বহুত চালো তাৰপিছত আমি এইখিনি জেগা চিলেক্ট কৰিলো ইয়াতে খাম ধুনীয়া চাফা জেগা নাই মানুহ হৈছে আজি চব হয় মানুহ খালী জেগা নাই তো আমি এটা জেগা বিচাৰি ললো এতিয়া গাড়ীৰ পৰা মালখিনি নামি ফেলে আমি তাতে নিবা লাগে গোটেইকেইটা ধৰা ধৰিকে মালখিনি নামালো আৰু আমাৰ দুটামান কামেই নকৰে ধেত চালা বহুত বেছি চাউণ্ড ওলাই আছে এতিয়া জেগাত খুলি ললো কামত লাগি যাম ডাইৰেক্ট আৰু এয়া চাউল তল ৰেডি সেই চাউলটোৰ নামটো পাহৰি গলো মই কিন্তু খাই মজা লাগে চাউলটো এই বিৰিয়ানী যে বনাই সেই চাউলে আৰু মই ধুনীয়াকে আলুখিনি কুটি দিলো এইফালে ভাত বনাই আছে পাপৰ পুৰি আছে হাঁহৰ মাংস কুটি আছে আৰু আমাৰ কেইটামানে গান শুনি আছে আৰু এইফালে আমি আলু ধুবা আছো নদীত আৰু ভূটান চকীৰ নদী এইটো বাপৰে পানী খিনি কি টেকিয়ে সঁচাকে ফ্ৰিজৰ পানী লাৰা একদম সঁচাকে ইয়াৰ পৰা গৈ থাকো এতিয়া পিছত গা ধুবলৈ চেষ্টা কৰিম বাৰু এই টেকি পানীত নৰাতে গা ধুবা তাকে যাওঁ খানাত লাগো আৰু এইফালে মাছ ফ্ৰাই কৰি আছে আৰু আমাৰ হাঁহৰ মাংসখনো প্ৰায় বহি দিলাকে হবাৰ টাইম হোৱা নাই বহুত দেৰি আছে আৰু ইহঁতে ৰান্ধি থাকা মই অলপমান ফুৰি আহো অলপমান আগৰ পৰা ফুৰি আহো দেখাই দিওঁ আপোনালোকক আৰু এই পাহাৰখনৰ ওপৰত বা কি আছে গম নাপাওঁ একবাৰ উঠি যাওঁ ৰ'ব বাপৰে কি ৰিক্সত উঠি আহিছে আপোনালোকে নাহিব মই এনেই একবাৰ ট্ৰাই কৰিলোঁ চাওক না বা ইয়াৰ পৰা যদি ওলাই পৰোঁ কেনেহেন কথা হৈ যাব ব'ল নামি যাওঁ বেয়া ৰিক্সত আহিছোঁ আমি ইফালে কিবা আছে বুলি ভাবিছিলোঁ কিন্তু একো নাই বহুত ৰিক্সত উঠি গৈছোঁ আপোনালোকে যদি আহে থৈ ইয়াতে সঁচা কথা কৈছোঁ কাৰ কয় কিমান ডিজে চাউণ্ড শুনিম কি গান শুনিম কোনটো গান শুনিম মানে চবেই চব গান লাগি আছে কি গান শুনিম আৰু আহি দেখিলো হাঁহৰ মাংসখন হৈছিয়ে দেখ এইফালে চাকি আছে আৰু সৌফালে মাছৰ আঞ্জাখন বনাই আছে আৰু এইফালে আঞ্জা চাঞ্জা ভাত চাত পুৰা ৰেডি এতিয়া প্ৰথমে খাই লওঁ তাৰপিছত অলপমান ফুৰিব যাম ইফালে মাংস খুনি দিব মাছ দি পাপা যদি ভাত খাওঁ মাংস গেলাকো খুনিব মাংস নালাগে কি ভালটো মাংস নাগাটো ঘৰক নিম দে মাংস খাই উঠি লগ পাই আছো তো ভাত তাত খাই ললো এতিয়া অলপমান ফুৰো মানে আপোনালোকক দেখুৱাও এই সিটো চাইডে কি আছে লাগিল পিকনিক খাই হা একদমতো কম বেছি হোৱা নাই একদম
দেখাব লগা বস্তু ইমান এটা নাই দকতে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ঘৰত যাওঁ এতিয়া কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে সেই দকতে বাই